আধা পিন্ধা পেণ্ট দাঙি ধাবাৰ ভিতৰৰ পৰা দৌৰ দিলে সুন্দৰী বোৱাৰীয়ে। পেণ্টটো খোলা আছে, টানি টানি দৌৰ। সুন্দৰী যুৱতীৰ দিন উকলিল। এবাৰ ধাবাত সুন্দৰী বোৱাৰীৰ এন্ট্ৰি। ধাবাৰ গোপন কোঠাৰ পৰা ওলাল তিনিগৰাকীকৈ সুন্দৰী বোৱাৰী। গৰমত গৰম হোৱা দেহা আৰু গৰম কৰিছে তিনি সুন্দৰী বোৱাৰীয়ে। এইবাৰ ধাবাত সুন্দৰী বোৱাৰীৰ এন্ট্ৰি। জুন মাহৰ গেলা গৰমকো নেওচি মৰম দিবলৈ ধাবাৰ গোপন কক্ষত এন্ট্ৰি মাৰিছে বোৱাৰীয়ে। এগৰাকী এগৰাকীকৈ মুঠ তিনিগৰাকীকৈ বোৱাৰী। কেমেৰা দেখি লাজত মুখ ঢাকিবলৈ কৰিছে ব্যৰ্থ চেষ্টা। এগৰাকীয়ে আকৌ কেমেৰা দেখি আধা পিন্ধা পেণ্ট দাঙিয়েই দিলে দৌৰ। এই দৃশ্য কামপুৰৰ দুখনকৈ ধাবাত ৰাইজে চলোৱা অভিযানত পোহৰলৈ আহিল যে কি চলে একাংশ ধাবাত। কামপুৰ কচুৱা সংযোগী পথৰ কাষত থকা জোনবাই আৰু বৃন্দাবন ধাবাত দীৰ্ঘদিনৰ পৰাই দেহ ব্যৱসায় চলি অহাৰ অভিযোগ উঠি আহিছিল। অৱশেষত স্থানীয় ৰাইজে নিজেই চলালে অভিযান চলাই চকু কপালত উঠিল স্থানীয় ৰাইজৰ। কিয়নো দুয়োখন ধাবাৰ পৰা অসংযত অৱস্থাত উদ্ধাৰ হল তিনিগৰাকীকৈ বোৱাৰী। লগে লগেই তিনি বোৱাৰীক কৰিলে আবদ্ধ। ঘটনাস্থলীত উপস্থিত হল কামপুৰ আৰক্ষী। স্থানীয় ৰাইজে আবদ্ধ কৰা তিনি বোৱাৰীক কামপুৰ আৰক্ষীৰ হাতত দিলে গতাই। ইফালে সুযোগ বুজি অবৈধ কাৰ্যত লিপ্ত থকা এজন যুৱকে কৰিলে পলায়ন। উল্লেখ্য যে দীৰ্ঘদিন ধৰি এই ধাবা কেইখনৰ গোপন কক্ষত অনৈতিক কাৰ্য চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ৰাইজে। পেণ্টটো খোলা আছে, টানি টানি দৌৰ। কোন ক'ত পাইছিলে আপোনালোকে? যোনমান মই নিজ চকু প্ৰমাণ কথাটো কিয় লিষ্টত আমি আপোনাক মই ফোন কৰি কৈছো, আপোনাক ফিজিকেলি মই কৈছো। ক'ত ঘৰ আপোনাৰ? তেতেলী খুৰা। ইয়াত কিয় আহিছিলে? ৰাইজেতো এতিয়া আপোনাক সেই ৰুমটোৰ ভিতৰৰ পৰা ওলাই অহা দেখিছে। মানুহকেইজন বয়সস্থ মানুহ কাৰণে মোক মানুহ গৈ কাপোৰ কেইটা পিন্ধি লওঁ, মই পিন্ধিবলৈ তালৈ গৈছো। মোক চাইছে তাৰমানে একো নাই। আপুনি কিবা কামো চলি আছে, আমি সেইটো নাজানো। আপুনি ইয়াত কেতিয়াবা কাম কৰিবলৈ সোমাইছে? নগাঁও। ইয়াত কিয় আহিছিলে? মই এনেই কালি আৰু আজি আহিছিলে ধন্তিদাৰ ৰিলেশ্যনৰ যে, সেইকাৰণে। কি হয় ধন্তি? কি হয় আপুনি? মোৰ দাদা হয়। কেনেকুৱা ধৰণৰ ৰিলেশ্যনৰ? মানে দাদা হয়, পাতি লোৱা দাদা। নগাঁও ক'ত ঘৰ আপোনাৰ? বৰদোৱা। আপুনি বৰদোৱাৰ পৰা ইয়াত দাদাক ধাবা লগ কৰিবলৈ আহিছে? বেমাৰ মানে দাদা কালিও আহিলো নাপালো, আজি ফোন কৰি বোলে মই যাম, আহি সেইকাৰণে আহিছিলো। বেমাৰ হলে আপুনি হস্পিটেলত যাব লাগিছিলে, তেখেতো হস্পিটেলত আছে চাগে। খোলা আছে, এইখন খোলা আছে যে ইয়ালৈ মাতি। আপোনাৰ লগত থকা গৰাকী ঘৰ ক'ত? তেতেলী খোৱা বোলে। ইগৰাকী ঘৰ তেতেলী খোৱা। তেওঁ বোলে মতা মানুহে কাম কৰিব নোৱাৰে। কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।